টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ গণিত কিতাপৰ পাঠ 5ত দিয়া হৈছে বিয়োগ পাঠৰ এটা ভিডিঅ' দিয়া হৈছে তোমালোকে চোৱা নাই যদি চাই ল'ব পাৰিবা পৰীক্ষাৰ কাৰণে সুবিধা হ'ব আৰু যিমান বাকি আছিলে আজি আলোচনা কৰিম তোমালোকক 64 পৃষ্ঠালৈকে দিয়া হৈছে ইয়ালৈকে দিয়া হৈছিলে চাই ল'বা তোমালোকে আগৰ ভিডিঅ' চাই ল'বা এতিয়া আমি আলোচনা কৰিম পৃষ্ঠা নং 65 পৰা আৰু যিমান আছে আটাইবোৰ ক্ৰিয়াকলাপত দিয়া অংকবোৰ উত্তৰ লিখিয়ে ৰাখিছো মই তোমালোকক বুজাইও দিম আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা মুখে মুখে বিয়োগ কৰো আহা দিয়া হৈছে ইয়াত চাই লোৱা আমাক এটা উদাহৰণ দিয়া হৈছে 26 বিয়োগ 8 দিয়া হৈছে আৰু ইয়াত 8ত 6 এইটো 6 ইয়াত আনা হৈছে ঠিক আছে আৰু 2 6 আৰু 2 যোগ কৰিলে কিমান হ'ব 8 হ'ব ঠিক আছে আৰু 26 পৰা 6 বিয়োগ কৰিলে 20 হ'ব 20 পৰা 2 বিয়োগ কৰিলে 18 হ'ব 6 এইটো 2 এইটো বিয়োগ কৰিলো ঠিক আছে এতিয়া দিয়া হৈছে 23 আৰু 7 ইয়াত 3 আৰু 4 যোগ কৰিলে 7 হ'ব হয়নে আৰু ইয়াত 23 আমি লিখিলো প্ৰথমতে 3 বিয়োগ কৰিলো 20 পালো তাৰ পিছত আকৌ কি কৰিলো 20ৰ পৰা আকৌ আমি এই 4 বিয়োগ কৰিলো 16 পালো ঠিক আছে বুজি পাইছা নহয় মই সহজকৈ বুজাই দিছো ইয়াত চোৱা 26ৰ পৰা 6 গলে থাকিল 20 হয়নে 20ৰ পৰা আকৌ 2 গলে থাকিল 18 এনেকে বুজিবা ইয়াত দিয়া হৈছে 35 দিয়া হৈছে আৰু বিয়োগ দিয়া হৈছে 8 35ৰ পৰা 8 বিয়োগ কৰিব লাগিব 8 হ'বলৈ আমি কিমান লিখিলো 5 আৰু 3 যোগ কৰিলে 8 হ'ব ইয়াত 35 আৰু বিয়োগ 5 কিমান হ'ব 30 হ'ব আকৌ 30ৰ পৰা 3 বিয়োগ কৰিলো 27 ঠিক আছে আকৌ এইটো 30ৰ পৰা আমি 3 বিয়োগ কৰিলো 27 এনেদৰে বুজিবা তেতিয়াহে বুজি পাবা এতিয়া ইয়াত হৈছে শুদ্ধ বিয়োগফল বিচাৰি উদ্যানলৈ যাবলৈ বিশালক সহায় কৰাৰ লগতে বিশালে যোৱা বাটটোত ৰং কৰো আহা ইয়াত চোৱা 600 কিমান দিয়া হৈছে 34 দিয়া হৈছে আৰু বিয়োগ দিয়া হৈছে 421 কিমান হ'ব 213 হ'ব ঠিক আছে ইয়াত আছে 212 214 ভুল হয় এইটো দুটা বিয়োগ কৰিলে 213 ঠিক আছে 213 হ'ব 213 পৰা আমি কোনটো ৰাস্তাইদি যাম এতিয়া এইটো ৰাস্তাইদি যাম আকৌ ইয়াত কিমান হ'ব 732 আৰু 215 বিয়োগ কৰিলে কিমান হ'ব 517 ঠিক আছে কিমান পালো 517 এইটো চোৱা এই ৰাস্তাটোত ইয়াত বিয়োগফল পালো 517 ঠিক আছে এই দুটাৰ বিয়োগফল হ'ব 517 527 নহয় ঠিক আছে 527 নহয় ইয়াত দিয়া হৈছে 631 আৰু 531 বিয়োগ কৰিলে কিমান পাম বিয়োগফল 100 পাম তেনেহলে ৰাস্তা ক'ত হ'ব 100ৰ পিনে যাব ঠিক আছে 98 পিনে নাযায় বুজি পাইছা নহয় 98 পিনে নাযায় তেতিয়া উদ্যানলৈ গৈ পালে বিখালে ঠিক আছে চোৱা ইয়াৰ পৰা এইটো মই ৰং কৰি থৈছো ইয়াৰ পৰা ইয়ালৈকে ৰং কৰি দিবা বিয়োগফল চাই যাবলৈ দিয়া হৈছে আমি বিয়োগফল চাই গলো ঠিক আছে ইয়াত 213 প্ৰথমতে 213 পালো এই সংখ্যাৰ পৰা বিয়োগফল 213 ঠিক আছে আকৌ এই দুটা বিয়োগফল কৰি আমি কিমান পালো 517 পালো 527 পোৱা নাই সেই কাৰণে 517 পিনে গলো ঠিক আছে তাৰ পিছত আকৌ 100 মানে 631 বিয়োগ 531 কৰিলে 100 হ'ব সেই কাৰণে 100 ৰাস্তাইদি গলো 98 ৰাস্তাইদি এনেকে ৰাস্তাইদি যোৱা নাই বিয়োগফল চাই গৈছো সেই কাৰণে মই এনেকে তোমালোকক বুজাই দিলো এতিয়া আমি আলোচনা কৰিম পথালিকৈ বিয়োগ কৰো আহা আগতে মই বুজাইছিলো যোগ কৰা বিয়োগ কৰাত বুজাইছিলো একক দশক শতক তোমালোকে আগৰ ভিডিঅ' চাই ল'বা আগতে আমি কৰিছিলো এতিয়া চোৱা নিজে কৰি চোৱা ইয়াত আমাক নিজে কৰিবলৈ দিয়া হৈছে তোমালোকক মই অলপ বুজাই দিম ঠিক আছে বুজি ল'বা হৈছে 86 বিয়োগ কিমান দিয়া হৈছে 86ৰ লগত বিয়োগ কৰিবলৈ দিয়া হৈছে 74 কিমান হ'ব 12 ইয়াত কিমান দিয়া হৈছে 49 দিয়া হৈছে আৰু লগতে আৰু এটা কি দিয়া হৈছে 49 দিয়া হৈছে 49ৰ পৰা 49 বিয়োগ কৰিলে থাকিল 0 ইয়াত কিমান দিয়া হৈছে ইয়াত 72 দিয়া হৈছে বিয়োগ কৰিবলৈ দিয়া হৈছে 0 72 পালো 200ৰ পৰা 100 বিয়োগ কৰিলে 100 পালো 50ৰ পৰা 45 বিয়োগ কৰিলো 5 পালো 70ৰ পৰা 60 বিয়োগ কৰিলো 10 পালো
65 পৰা 55 বিয়োগ কৰিলোঁ কিমান পালোঁ 10 পালোঁ 355 পৰা 255 বিয়োগ কৰিলোঁ 100 পালোঁ মই তোমালোকক মুখে মুখে বুজাই দিলোঁ তোমালোকে পথালিকৈ পাতি কৰিব পাৰা ঠিক আছে এতিয়া কৰোৱা আহাত দিয়া হৈছে ৰিনিয়ে দেউতাকৰ লগত 500 টকা লৈ বজাৰলৈ গ'ল তাৰে 250 টকাৰে এটা স্কুল বেগ আৰু 135 টকা দামৰ এখন কিতাপ কিনিলে বজাৰ কৰাৰ পাছত ৰিনিৰ হাতত কিমান টকা থাকিল প্ৰথমতে মই তোমালোকক বুজাই দিম অলপ বুজি লোৱা তাৰ পিছতে কৰিব পাৰিবা স্কুল বেগৰ দাম কিমান 250 টকা কিতাপৰ দাম কিমান 135 টকা 250 টকা আৰু 135 টকা প্ৰথমতে আমি যোগ কৰিলোঁ মানে মুঠ খৰচ আমি যোগ কৰি ওলালো 300 কিমান পালো 385 টকা পালো মুঠ খৰচ কিমান হ'ল 385 টকা হ'ল মুঠ টকা কিমান আছিল 500 টকা আৰু খৰচ কিমান কৰিলে মুঠ 385 টকা এতিয়া আমি মুঠ মানে কিমান টকা আছিল 500 টকা আছিল আৰু মুঠ খৰচ কিমান আছিল 385 টকা এই সংখ্যাৰ বিয়োগ কৰি আমি কিমান উত্তৰ পালো 115 টকা ইয়াত দিয়া হৈছে 250 টকাৰ এটা স্কুল বেগ ঠিক আছে 250 টকাৰ স্কুল বেগ আৰু 135 টকা দামৰ কি কিনিলে কিতাপ খৰচ দুটা আমি যোগ কৰিলো প্ৰথমতে তাৰ পিছত আমি মুঠ টকাৰ পৰা বিয়োগ কৰিলো তেতিয়াহে আমি 115 টকা উত্তৰ পালো এতিয়া 2 নং প্ৰশ্নত কি দিয়া হৈছে চাই লোৱা 2 নং প্ৰশ্নত দিয়া হৈছে বাৰ্ষিক উৎসৱ উপলক্ষে বিদ্যালয় এখনৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মুঠ 456 গৰাকী শিক্ষাৰ্থীয়ে সমদলত অংশগ্ৰহণ কৰিছে যদি বিদ্যালয়খনত পঞ্চম শ্ৰেণীত 132 গৰাকী আৰু চতুৰ্থ শ্ৰেণীত কিমান আছে 179 গৰাকী শিক্ষাৰ্থী আছে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা উলিওৱা এতিয়া আমাক কি কৰিবলৈ দিয়া হৈছে তৃতীয় শ্ৰেণীৰ সংখ্যা উলিয়াবলৈ দিয়া হৈছে এতিয়া চোৱা তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মুঠ কিমান শিক্ষাৰ্থী আছিলে অথবা ছাত্ৰ ছাত্ৰী 456 গৰাকী এতিয়া আমাক দিয়া হৈছে পঞ্চম শ্ৰেণীত 132 গৰাকী আৰু চতুৰ্থ শ্ৰেণীত দিয়া হৈছে 179 গৰাকী এতিয়া আমি আগৰ দৰে পঞ্চম শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী আমি শিক্ষাৰ্থীৰ অথবা ছাত্ৰ ছাত্ৰী যোগ কৰিম তাৰ পৰা আমি মুঠ ছাত্ৰ ছাত্ৰীৰ পৰা বিয়োগ কৰিম পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অথবা শিক্ষাৰ্থী 132 গৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অথবা শিক্ষাৰ্থী 179 গৰাকী পঞ্চম আৰু চতুৰ্থ মুঠ কিমান পালো 311 গৰাকী শিক্ষাৰ্থী অথবা ছাত্ৰ ছাত্ৰী এতিয়া মুঠ ছাত্ৰ ছাত্ৰী কিমান আছিলে 456 গৰাকী আৰু চতুৰ্থ আৰু পঞ্চমৰ কিমান আছিলে 311 গৰাকী এতিয়া আমি বিয়োগ কৰিলো 456 পৰা 311 গৰাকী আৰু ছাত্ৰ ছাত্ৰী কিমান হ'ল 145 গৰাকী 145 গৰাকী কোনটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ঠিক আছে উত্তৰ পালো 145 গৰাকী আগৰ দৰে আমি কৰিলো ঠিক আছে এতিয়া আমি আলোচনা কৰিম 4 নং প্ৰশ্নত দিয়া হৈছে তাৰাৰ জন্মদিন উপলক্ষে 235টা মিঠাই আনিলে জন্মদিনলৈ অহা 150 গৰাকী অতিথিৰ প্ৰত্যেককে এটাকৈ মিঠাই খাবলৈ দিলে কিছু সময় পাছত মোমায়েকে আকৌ 135টা মিঠাই আনিলে তেতিয়া কিমানটা মিঠাই আছে এতিয়া মই অংক তোমালোকক অলপ বুজাই দিম বুজি লবা ঠিক আছে তাৰা জন্মদিন উপলক্ষে 235টা মিঠাই আনিছিলে জন্মদিনলৈ অহা 150 গৰাকী অতিথিৰ প্ৰত্যেককে এটাকৈ মিঠাই খাবলৈ দিলে এতিয়া আমি প্ৰথমতে কি কৰিম 235 পৰা প্ৰথমতে আমি 235ৰ পৰা 150 বিয়োগ কৰিম ইয়াত চোৱা 235ৰ পৰা ইয়াত চোৱা 235ৰ পৰা 150টা মিঠাই বিয়োগ কৰিলো 85 পালো আকৌ মোমায়েকে কিমান আনিলে 135টা আনিলে মোমায়েকে কিমানটা আনিলে 135টা আৰু আমি কিমান পাইছিলো 235ৰ পৰা 150 বিয়োগ কৰি 85টা 100 পালো 120টা উত্তৰ হ'ব 120টা ঠিক আছে উত্তৰ আমি পালো 120টা 4 নম্বৰ দিয়া হৈছে এনেকুৱা দুটা সংখ্যা লিখা যাৰ বিয়োগফল 100 850 বিয়োগ 750 100 150ৰ পৰা 50 বিয়োগ কৰিলে 100 পাম 200ৰ পৰা 100 বিয়োগ কৰিলে 100 পাম 800ৰ পৰা 700 বিয়োগ কৰিলে 100 পাম তোমালোকে নিজে ভাবি লিখিব পাৰা ধৰা হল 130ৰ পৰা 30 বিয়োগ কৰিলো 100 পালো
ঠিক আছে, তোমালোকে তোমালোকৰ ফালৰ পৰাও লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম কৰো আহাত দিয়া হৈছে ভিতৰৰ বৃত্তটোত থকা সংখ্যাটোৰ পৰা মাজৰ বৃত্তটোত থকা সংখ্যাবোৰ বিয়োগ কৰি বিয়োগ ফলবোৰ বাহিৰৰ বৃত্তটোৰ খালী ঠাইবোৰত লিখা। যেনেকে 900 আৰু 700 বিয়োগ 200। ঠিক আছে, 900ৰ পৰা 300 বিয়োগ কৰিলে 600, 900ৰ পৰা 500 বিয়োগ 900ৰ পৰা 500 বিয়োগ কৰিলে 400, 900ৰ পৰা 100 বিয়োগ কৰিলে 800, 900ৰ পৰা 800 বিয়োগ কৰিলে 100, 900ৰ পৰা 400 বিয়োগ কৰিলে 500। ঠিক আছে, ইয়াত মই কৰিয়ে থৈছোঁ, ইয়াত চাই ল'বা আৰু কৰি ল'বা। ঠিক এনেদৰে মই কৰি ইয়াত থৈ দিছোঁ আৰু বৃত্তটো ইয়াত আছে, চাই ল'বা। এতিয়া আমি আলোচনা কৰিম কৰি চাওঁ আহাত দিয়া হৈছে 650 যোগ 200 কিমান হ'ব? 850। 850ৰ পৰা কিমান বিয়োগ কৰিলে 200 হ'ব? 650। আকৌ 850 বিয়োগ 200 কৰিলে কিমান হ'ব? 650। ইয়াৰে সংখ্যা তিনিটা সংখ্যা ইয়াতে পাই আছোঁ আমি বাৰে বাৰে। ঠিক আছে, ধৰা হ'ল ইয়াত 650 পালোঁ, ইয়াত 200 পালোঁ, ইয়াত 850 পালোঁ। ঠিক আছে, বুজি পাইছা? ইয়াত 650 যোগ 200 850, আকৌ 850 বিয়োগ কিমান? 650 200, আকৌ 850 বিয়োগ আকৌ এইটো 200 650। ইয়াত দিয়া হৈছে 923 বিয়োগ 306 617, 617 যোগ 306 923, 923 বিয়োগ 617 306। ইয়াত তোমালোকে বিয়োগ নিজে কৰি লিখিবও পাৰিবা, মই অলপ বুজাই দিলোঁ। 725 বিয়োগ 427 298, 427 যোগ 298 725, 725 বিয়োগ 298 427। ইয়াত মই লিখি থৈছোঁ, তোমালোকেও লিখি ল'ব পাৰিবা। এতিয়া আমি আলোচনা কৰিম দিয়া হৈছে খালী বাকচৰ সংখ্যাবোৰ উলিয়াওঁ আহা। ক 697 696 695, এক কমি আছে। ইয়াত চোৱা 97 96 95 আৰু 97 96 95 হ'লে ইয়াত কিমান হ'ব? 694। ঠিক আছে, 694 600 কিমান হ'ব? 93। এক এক কমি আছে। ইয়াত চোৱা শত দিয়া হৈছে 697 687 677 667 আৰু 657, মানে 10 ঘৰ কমি আছে। ঠিক আছে, 97ৰ পৰা 10 ঘৰ কমাই দিলোঁ, কিমান পালোঁ? 97ৰ পৰা 10 ঘৰ কমাওঁতে আমি পালোঁ 87, মানে 97ৰ পৰা 10 ঘৰ কমাওঁতে 87 পালোঁ। 87ৰ পৰা আকৌ 10 ঘৰ কমাওঁতে 77 পালোঁ। আকৌ 77ৰ পৰা 10 ঘৰ কমাওঁতে আমি কিমান পালোঁ? 67 পালোঁ। আকৌ 67ৰ পৰা 10 ঘৰ কমাওঁতে আকৌ আমি কিমান পালোঁ? 57 পালোঁ। আকৌ ইয়াত দিয়া হৈছে 100। ঠিক তেনেদৰে আমি 100 কমাই আহিব লাগে। 697 597 497 397 297। 100 আগৰ সংখ্যাৰ পৰা 100 কমাই দিলা। একক দশক শতক, 6 ঘৰ আছে শতক, শতকৰ ঘৰৰ পৰা 100 কমাই দিলা, কিমান হ'ল? সংখ্যা পালোঁ আমি। ঠিক এনেদৰে সংখ্যা পালোঁ। এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা ক অংকৰ লগত খ অংক মিলাও আহা। ক অংকত আমাক ইয়াত সংখ্যা দিয়া হৈছে আৰু খ অংকটো দিয়া হৈছে, কিন্তু আমাক যোগ কৰি অথবা বিয়োগ কৰি উলিওৱা সংখ্যা দিয়া হোৱা নাই। 415 যোগ 50 হ'লে 465। ইয়াত হ'ব কিমান? 425 যোগ 40 হ'লে কিমান হ'ব? 465 হ'ব। 0 5 4 আৰু 2 6 আৰু 4। এনেকে মই একক দশক শতক কৰি যোগ কৰা বুজোৱাওঁতে বুজাইছিলোঁ, বিয়োগতো বুজাইছিলোঁ, চাই ল'বা। 327 যোগ 200 হ'লে 527 হ'ব। 527 ক'ত পাম? ইয়াত পাম। 627 বিয়োগ 100 হ'লে কিমান হ'ব? 527। 750 যোগ 150 হ'লে কিমান হ'ব? 900 হ'ব। 900 আমি ক'ত পাম? 770 যোগ 30 হ'লে 900 হ'ব। ইয়াত 750 আছে, ইয়াত 150, 50 যোগ কৰিলা, মুখে মুখে 100 হ'ল, হয়নে? আৰু 100 200 আৰু 700, 200 যোগ 700 900, মুখে মুখে বুজাই দিলোঁ। 40 বিয়োগ 40 হ'লে কিমান হ'ব? 800 হ'ব। আৰু 600 যোগ 200 হ'লে 800 হ'ব। 920 বিয়োগ 220 হ'লে 700, ইয়াত মিলিব। 750 বিয়োগ 50 ওপৰত মিলিব। ঠিক আছে, কৰো আহা বাওঁফালৰ বিয়োগ ফলবোৰ সোঁফালৰ নিকটৱৰ্তী শবোৰৰ লগত মিলাও আহা। আমি আগতেও কৰিছিলোঁ নিকটৱৰ্তী শ, হয়নে? বুজাইছিলোঁ মই, তোমালোকে ভিডিঅ' চাইছিলা যদি গম পাইছিলা। এতিয়া আমাক বাওঁফাল সোঁফাল সংখ্যা দিয়া হৈছে।
বিয়োগ কৰিম বিয়োগফল দিয়া নাই বিয়োগফল ওলাই আমি নিকটৱৰ্তী খৰ লগত মিলাম 349 এতিয়া আমি কি চাম 300 চাম ঠিক আছে ইয়াত 300 মানে 349 নিকটৱৰ্তী খ 300 814 বিয়োগ 24 হলে 790 হ'ব 790 নিকটৱৰ্তী খ হ'ব 800 565 বিয়োগ 37 হলে 528 নিকটৱৰ্তী খ 500 247 বিয়োগ 45 হলে 202 নিকটৱৰ্তী খ 200 693 বিয়োগ 11 হলে 682 হ'ব নিকটৱৰ্তী খ কিমান হ'ব নিকটৱৰ্তী খ হ'ব 700 ঠিক আছে 682 নিকটৱৰ্তী খ 700 ইয়াত মই মিলাই থৈ দিছো আৰু নিকটৱৰ্তী খৰ অংক আগতে বুজাই দিয়া হৈছে তাৰ মানে ওচৰৰ খটো ধৰা হল মই এটা বুজাই দিম তোমালোকক 790 ওচৰৰ খ হলে 800 হ'ব ঠিক আছে 528 নিকটৱৰ্তী খ হলে 500 হ'ব 600 বহুত দূৰত যাব লাগিব 202 নিকটৱৰ্তী খ হলে 200 হ'ব 200 হলে ওচৰত হ'ব ঠিক আছে 682 নিকটৱৰ্তী খ হলে 700 হ'ব ঠিক আছে এতিয়া আমি আলোচনা কৰিম সংখ্যাৰ ইয়াত দিয়া হৈছে সংখ্যাৰ খেল খেলু আহা এতিয়া মই তোমালোকক বুজাই দিম ভালকে বুজি লবা 150 লগত 7 যোগ কৰিলে কিমান পালো 157 পালো ঠিক আছে 157 পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 152 হ'ব ঠিক আছে 157 পৰা 5 বিয়োগ কৰোতে আমি কিমান পাম 152 পাম আৰু লগতে 150 পৰা 9 বিয়োগ কৰিতে কিমান পাম 141 পাম 141 যোগ 11 কৰোতেও আমি 152 পাম ঠিক আছে ইয়া ধুনিয়াকে মিলি গৈছে আৰু 152 লগত 9 যোগ কৰিলে 161 পাম ঠিক আছে আকৌ 161 পৰা 13 বিয়োগ কৰিলে 148 পাম ঠিক আছে 11 পৰা 6 বিয়োগ কৰিলে কিমান পাম 5 পাম ঠিক আছে আৰু 5 লগত কিমান যোগ কৰিলে 140 হ'ব 135 যোগ কৰিলে 140 হ'ব 140 পৰা 4 গলে কিমান হ'ব 136 হ'ব 148 পৰা 8 গলে 140 হ'ব ঠিক আছে ইয়াত 19 148 লগত 15 যোগ কৰিতে আমি কিমান পাম 163 পালো ঠিক আছে আৰু ইয়াত 19 দিয়া হৈছে ইয়াৰ পৰা কিমান বিয়োগ কৰিলে তাৰ মানে আমি 163 পাম 182 পৰা আমি 19 বিয়োগ কৰিলে 163 পাম ঠিক আছে 182 পৰা আমি কিমান বিয়োগ কৰিলো 19 বিয়োগ কৰিলো 163 পালো ইয়াত আমাক অকল 19 দিয়া হৈছিল ঠিক আছে এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে উপযুক্ত সংখ্যা বহুৱাই খালি ঠাই পূৰ কৰো আহা 97 যোগ কিমান দিয়া হৈছে 69 দিয়া হৈছে সমান কিমান লিখিব লাগিব 166 লিখিব লাগিব এতিয়া ইয়াত কিমান দিয়া হৈছে অকল 68 দিয়া হৈছে এতিয়া 68 যোগ 37 যোগ কৰিলে 68 লগত 37 আমি যোগ কৰিলে কিমান পাম আমি লিখিব লাগিব 105 ঠিক আছে ইয়াত দিয়া হোৱা নাই সংখ্যা ঠিক আছে ইয়াত সংখ্যা আমি পোৱা নাই আমি সংখ্যা কেনেকৈ ওলাম জানানে 97 পৰা 68 বিয়োগ কৰিলে 29 হ'ব 70 পৰা 37 বিয়োগ কৰিলে 32 হ'ব আৰু 29 যোগ 32 কৰিলে 61 হ'ব ঠিক আছে বুজি পাইছা এই দুটা বিয়োগ কৰি ইয়াত লিখিলো এই দুটা বিয়োগ কৰি ইয়াত লিখিলো এই দুটা যোগ কৰি ইয়াত লিখিলো এই দুটা যোগ কৰি ইয়াত লিখিলো এতিয়া চাই লোৱা এটো বুজাই দিম অলপ 36 বিয়োগ 20 হলে 16 হ'ব ঠিক আছে 36 লগত 17 যোগ কৰিলে আকৌ কিমান হ'ব 53 হ'ব ঠিক আছে 7 যোগ 6 13 হাতত থাকিল 1 3 1 4 যোগ এটো যোগ 1 হাতত থকা 5 20 যোগ 12 হলে 32 হ'ব 0 0 2 1 3 এতিয়া চোৱা 17 পৰা 12 গলে থাকিল 5 আৰু এটো চোৱা কিমান দিয়া হৈছে 53 পৰা 32 বিয়োগ কৰিলে থাকিল 21 ঠিক আছে ইয়াত লিখিলো 21 ইয়াৰে পৰা চাই লিখিবা আৰু বুজাখিনি ভালদৰে শুনিছা বুজি পাইছা আৰু সংখ্যা খেল খেলু আহাত ইয়াত মই লিখিয়ে দিছো তোমালোকে ধুনিয়াকে লিখি লবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ বুজি পাইছা বুলি মই ধুনিয়াকে ইয়াত বুজাকে সংখ্যা লিখি দিছো চাই লবা লিখি লবা আগৰ যদি তোমালোকে ভিডিঅ চোৱা নাই চাই লবা তোমালোকে যদি নতুনকে আইছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা মই সদায় যত্ন কৰো চেষ্টা কৰো যে তোমালোকক ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ মই কেতিয়াবা
আধা দিওঁ, ভিডিঅ' দীঘল হ'ব বুলি দুটা ভাগ কৰি দিওঁ, কিন্তু দিয়াটো নিশ্চয় দিওঁ। আশা ৰাখিছোঁ ভাল পাবা বুলি। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ত।